বাৰু ভৰত পূজাৰ কমিটিৰ মানুহখিনিও অহা নাই এনেই বহি থকাতকৈ মই এটা প্ৰশ্ন সুধোঁ আমিতো বজাৰত কিবা বস্তু বিক্ৰী কৰিব লাগিব মই কল লৈছোঁ তুমি কিবা আগবিধ লৈছোঁ বজাৰত যদি যাই থাকা তই এটা নদী পালোঁ নদীটো পাৰ হ'ব লাগিলে 1 টকা ভাড়া মোৰ তাতে পইচা নাৰ ঘাটৰ এতিয়া তোমাৰ পৰা মই 1 টকা ধাৰা লৈ মই ঘাটেক দি পেলাই আমি পাৰ হৈ গুচি গ'লোঁ যাই বজাৰত আকালৈকে বস্তুটো উলিয়াও তই বিক্ৰী হোৱা নাই বহু সময় ৰখি আছোঁ এতিয়া চাহ খাবৰ মন গ'ল বোলে 1 টকা দি 2 কাপ চাহ আনি পেলাই খাওঁ তোমাৰ পৰা মই আৰু 1 টকা ধাৰে আনিলোঁ আনি 2 চাহ খালোঁ কেইটকা আনিলোঁ 2 টকা আনিলোঁ আনি 2 চাহ খাই এনেইতো মোৰ তাতে কলৰ গ্ৰাহক লাগিল যেতিয়া কলৰ গ্ৰাহক লাগিল কলৰ দাম কৰিলোঁ মই 5 টকা 5 টকা কৰোঁতে সি ক'লা যে কলৰ দাম মই 7 টকা দিম মই কোনোবাল বেছি সময় ৰখি থকাত খাই বিক্ৰী কৰি দিওঁ 7 টকাত 7 টকাত মই বিক্ৰী কৰি দিলোঁ তেওঁ দিলে মোক 5 টকা 9 টকা 5 টকা দিলে মই এতিয়া 1 টকা ঘূৰাই দিব লাগিল ঘূৰিও তোমাৰ তাৰ পৰা মই 1 টকা ধাৰে আনিলোঁ 3 টকা দিলে তোমাৰ তাৰ পৰা মই 3 টকা আনিলোঁ 3 টকা আনি মই এই তাক 1 টকাটো ৰিটাৰ্ণ দিলোঁ এতিয়া মই 7 টকা পালোঁ তোমাক মই কিমান ৰিটাৰ্ণ দিব লাগে মোক 3 টকা দিব লাগিব তুমি 1 টকা দাঁত ঘাটত 1 টকা নিলে চাহ খাওঁতে 1 টকা নিলে আৰু এতিয়া 1 টকা নিলে ঘূৰাই দিওঁতে 3 টকা মই পালোঁ কেই টকা 5 টকা পালোঁ এতিয়া তোমাক মই দিব লাগিল কেই টকা 3 টকা মই কল বিক্ৰী কৰিছোঁ কেই টকাত 7 টকা মোৰ তাতে থাকিল কেই টকা তোমাৰ তাতে এইটো 2 টকা ৰ'ল 2 টকা কেনেকৈ থাকে তাকেইতো 7 টকা দি বিক্ৰী কৰিলে কলকেইটা মোৰ তাত 7 টকা থাকিব লাগে 3 টকাটো মই আনিলোঁ তোমাৰ তাত 1 টকা থাকিব লাগে উত্তৰটো দিয়া মোক উত্তৰটো ইমান তাড়াতাড়ি দিব নোৱাৰিম ৰ'বা উত্তৰ দিব লাগিলে এতিয়া পইচা 4 টকাৰ যেতিয়া 3 টকা দি তোমাৰ তাত 2 টকা ৰ'ল এইটোতো অলপ জটিল প্ৰশ্ন ইমান সহজতে ইয়াৰ উত্তৰ দিব নোৱাৰিম মই অলপ মাথা মাৰা ঠিকেই আছে বাৰু মাথা মাৰি চাওঁ 3 টকা 2 টকা কি পইচা লাগে কি পইচা লাগে 7 টকা 2 টকা এটা বৰ জটিল বস্তু কৈছে প্ৰশ্ন কেনে মানে আগতে কৈ গ'ল হাৰেশ্বৰই এতিয়া প্ৰশ্নটোৰ উত্তৰটো মই পাব লাগিছিল প্ৰশ্নৰ উত্তৰ 8 টকা 2 টকা আজিকালি 8 টকা 2 টকা হ'লেও জটিল প্ৰশ্ন এইটো 8 টকা 2 টকাৰ কথা আহিব নালাগে লাখ টকা হ'লে অংকটো মিলাব পাৰে প্ৰশ্নটো কি প্ৰশ্নটো এই প্ৰশ্নটো শুনব একবাৰ ভালকৈ প্ৰশ্নটো একবাৰ আমিতো বজাৰত গৈছিলোঁ মই ক'লো কি লাগি গৈছ দুই বজাৰত যাই থাকে নদীৰ পাৰ দিয়া কৰা মোক কৈছে তোমাৰ পৰা এটা লৈ মই দিলাম পাইছে তাই বজাৰত দুআৰে বস্তু ওলা কি হ'ল না ৰখি আছো চাহ খাম না মই চাহ খাওঁ তোমাৰ পৰা আৰু আনি চাহ আমি চাহ খাই মই ক'লো লাগে যে কোন কোন কথা পাছৰ দিন মই দাম চাহ মই তোমাৰ দিন দিয়া খাই আমি কি কৰিম চাহ পাছৰ দিন দিও কেবল কথা কথা পাছৰ দিন মই ক'লো গুৰু মাত্ৰ কথা মই মই দিলাম কি মই এটা কথা দিম যে পাছৰ তোমাৰ প্লেন দিলে মই নৰিমে এইটোৱে পাব্লিকৰ মাজত এড দি তাহুনে এনচাৰটো আমাক কমেণ্টত লিখি দিব কি হয় উত্তৰটো হয় তাৰমানে নলাগে তো মই নৰো মই হাত দাঙি দিছোঁ বাপা ইমান মাথা মাৰিবি ঘৰতে নাই টেনচন পূজা এখন আহিছে 8 টকা নাই বাৰু এই প্ৰশ্নটো বাৰু গেল আৰু এটা নতুন প্ৰশ্ন কৰোঁ এই যদি প্ৰশ্নটো পাৰে এই পূজাত 2 কেজি জিলপি খুৱাম মই 2 কেজি চেষ্টা ময়ো কৰিম ৰ হ'ব অলপ 2 কেজি জিলাপি খুৱাবি পাহাৰে চুগাৰত মৰি আছো জিলাপি নাখাওঁ মাৰবা খুজা প্ৰশ্নটো ভালকৈ শুনব মন দি শুনব আগে মৰাদ পিছেই তিৰি তেহি বুজবি মেলৰ গিৰি আৰু এবাৰ কৈছোঁ আগে মৰাদ পিছেই তিৰি তেহি বুজবি মেলৰ গিৰি বুজা যদি সেইটো ছাগাল আৰু নুবুজা যদি পাগাল নাই পাহাৰে ছাগালো নহয় পাগালো নহয় মোৰ ক'বা নোৱাৰে ৰাইজকে দি ৰাইজে কমেণ্টত লিখিব এই বাকী এইকেইটা আমি নললোঁ ৰাজুত মাজতে ঠেলি দিয়া হ'ল এটা মই ঘূৰা কওঁ তোমাক সোধা 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 এনে এই ছাগালটো 4 আনা গাইটো 2 আনা আৰু চেনি চাপাত 12 আনা টোটেল পইচা কিমান হ'ল তুমি কোৱাচোন ছাগালটো 4 আনা গাইটো 2 আনা আৰু চেনি চাপাত 12 আনা 4 আনা 2 আনা আৰু 12 আনা 1 টকা 2 আনা হ'ল এইটোতো হোৱা নাই আপনি কিবা জানে নাই বিষয়লৈ ৰবা ছাগালটো 4 আনা 4 আনা আচ্ছা আৰু গাইটো 2 আনা গাইটো 2 আনা আৰু চাফাত চেনি 12 আনা
হা এইটো মাৰিমে কওকচোন কওক এই ৰহিব টেন মালে এই ছাগালটো চাৰি আনে মানে ছাগালটোক চাৰি আহিবা দিছি হৈ না কথাটো আৰু গাইটো দুই আনে মানে সেই দুই আনে পইচাৰ কথা নাই আৰু তাৰ পাছত চাফাত শ্ৰেণীত 12 অনা তাৰমানে টোটেল পইচা 12 নাহে বাকী বাৰু দাদা আপুনিতো এই প্ৰশ্নটোৰ উত্তৰ দিলে দুটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে এইবাৰ এটা আপুনি প্ৰশ্ন কৰিম আচ্ছা দেচোন এই প্ৰশ্নটো হ'ল যে ৰাৱণৰ নিচিনা 10টা ক্ষীৰ মাথা ৰাৱণৰ নিচিনা 10টা ক্ষীৰ পাতৰ আঁৰত থাকে কোমল শৰীৰ ৰামে দেখি তাক নধৰিলা বান মনুষ্যে দেখি তাক কৰিলা বুজান প্ৰশ্নটো আকৌ এবাৰ কৰি দিছোঁ ৰাৱণৰ নিচিনা 10টা ক্ষীৰ পাতৰ আঁৰত থাকে কোমল শৰীৰ ৰামে দেখি তাক নধৰিলা বান মনুষ্যে দেখি তাক কৰিলা বুজান এই প্ৰশ্নটোৰ উত্তৰটো ৰাৱণতো কোমল শৰীৰৰ নাছিল এতিয়া পাৰবোনে 10টা মাথা আছিল নে সেইটো ক'ব তাই গেঞ্জি কিনকে পিন্ধিলা 10টা মাথা সেইটো আমি বেলেগ কথা চিন্তা কৰিব লগা কথা হয় না নহয় সেইটো বিশ্বাসত ল'ব নোৱাৰি এটা মানুহ এটা মাথাতে হেৰি নাই য'ত বত লাগে আৰু 10টা তথাপিতো ডিষ্টানে সাঁথৰ সাঁথৰটোৰ উত্তৰ আমাৰ যিহেতুকে দুইজন ব্যক্তি দিব নোৱাৰিলে মই সমাজৰ মাজলৈ এৰি দিছোঁ মাননীয় ৰাইজ আপোনালোকে কমেডি সাগৰত এই যিকেইটা সাঁথৰ আজি উপস্থাপন কৰিলোঁ আপোনালোকে চাওক আৰু চাই এই প্ৰশ্নকেইটাৰ উত্তৰ এই সাঁথৰকেইটাৰ উত্তৰ কমেণ্ট বক্সত ধুনীয়াকৈ দি দিব যদি জানে এই আমি আকৌ আগন্তুক এনেকুৱা সাঁথৰ আমি এই কমেডি সাগৰৰ জৰিয়তে উপস্থাপন কৰিম লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক ভালদৰে চাব আমাৰ ভাল লাগিব আমাৰ মাননীয় নৰেন শৰ্মা ডাঙৰীয়া তেখেত এই চেনেলৰ স্ৰষ্টা বাৰু ঠিক আছে বৰ ভাল লাগিল সাঁথৰ দিখন আজিকালি ল'ৰা ছোৱালী নহয় আমি যদি আজি এই পূজাৰ দিনত গোটেই কাম কৰি আছে আমি এনেই বহি থকাতকৈ কিবা এটা হ'লেও চেষ্টা কৰোঁ এই ল'ৰা ছোৱালীবিলাকে সাঁথৰবিলাক জানিব লাগে সাঁথৰত বহুত বস্তু একদম থাকে ভাল কথা বাৰু আগন্তুক দিনত চেষ্টা কৰিম আমি ভাল বস্তু দিয়াৰ কাৰণে নহয় ঠিক আছে নমস্কাৰ নমস্কাৰ